students আশা কৰোঁ তোমালোকে ঘৰত আছা ভালকৈ আছা আৰু সকলোবিলাকে ভালকৈ কি কৰি আছা পঢ়ি আছা আমি আগৰ ক্লাছটোত মানে কি বেংকিঙৰ যিখিনি ক্লাছ কৰিলোঁ সেইখিনি তোমালোকে এটা বা দুটা মানে কি এটা 23 তাৰিখৰ যেটো 2023 যেটো ভিডিঅ' আছিলে সেইটো তোমালোকে চাইছা নিশ্চয়কৈ আশা কৰোঁ সুন্দৰকৈ তাৰ যিখিনি ভিতৰৰ কথা আছিলে সেইখিনি ভিতৰৰ কথাখিনি তোমালোকে বুজি পাইছা বুলি মই আশা ৰাখোঁ তো আমি বেংকিঙৰ কি আলোচনা কৰে ফাংচন অফ মডাৰ্ণ কমাৰ্চিয়েল বেংকখিনি আমি আলোচনা কৰিছিলোঁ ইয়াৰ দুটা ভাগ আছিল এটা আছিল আমাৰ প্ৰাথমিক দুটা ভাগত ভাগ কৰা হৈছিল প্ৰাইমাৰী ফাংচন আৰু সেকেন্ডাৰী ফাংচন আমি অলৰেডি আগৰ যেটো ক্লাছ আছিলে মোৰ আগৰ সেই ক্লাছখিনি আমি যিখিনি কি কোৱা হয় প্ৰাইমাৰী ফাংচনৰ কথাখিনি আমাৰ কি কৰা হৈছিল আলোচনা কৰা হৈছিল হয় নে নহয় কি কৰা হৈছিল আলোচনা কৰা হৈছিল মই আশা কৰোঁ সেইখিনি তোমালোকে বুজি পাইছা তাত অসুবিধা হোৱা নাই বুজাৰ মোৰ যদি হয় তেতিয়াহ'লে তোমালোকে মোক মেছেজ কৰিব পাৰা নতুবা মোক ফোন কৰি হ'লেও জনাবা ঠিক আছে আজি আমি আলোচনা কৰিম মডাৰ্ণ কমাৰ্চিয়েল বেংকিঙৰ আমি যেটো সেকেন্ডাৰী ফাংচন আছে সেই সেকেন্ডাৰী ফাংচন সম্পৰ্কে আমি আলোচনা কৰিম অৰ্থাৎ গৌণ বেংকৰ গৌণ কাৰ্য যে আধুনিক বেংকৰ গৌণ কাৰ্য বা গৌণ কাৰ্যাৱলী যে ফাংচন সেকেন্ডাৰী ফাংচনত দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে আমাৰ এজেন্সি ফাংচন আৰু সেকেন্ডটো হৈছে আমাৰ কি কোৱা হয় জেনাৰেল কি কোৱা হৈছিলে আমাৰ জেনাৰেল ইউটিলিটি ফাংচন ঠিক আছে যে আধুনিক বেংকৰ মডাৰ্ণ কমাৰ্চিয়েল বেংকৰ দুটা কি হৈছে দুটা ফাংচনত ভাগ কৰা হয় আৰু এই ফাংচনসমূহৰ প্ৰথমটো কি কোৱা হয় প্ৰাইমাৰী ফাংচন আৰু সেকেন্ডটো কি হয় সেকেন্ডাৰী ফাংচন অৰ্থাৎ বেংকৰ মুখ্য কাৰ্য আৰু সেকেন্ডটো হৈছে আমাৰ প্ৰাথমিক কাৰ্য বা মুখ্য কাৰ্য আৰু দ্বিতীয়টো কি কোৱা হয় সেকেন্ডাৰী ফাংচন ঠিক আছে গৌণ কাৰ্য তো গৌণ কাৰ্যক আকো বেংক মানে কি কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে টু ক্যাটেগৰিজ হ্যাজ বিন ডিভাইডেড এটা হৈছে কি এজেন্সি ফাংচন ওয়ান ইজ দা এজেন্সি ফাংচন সেকেন্ড ইজ দা জেনাৰেল ইউটিলিটি ফাংচন হয় নে নহয় এটা এজেন্সি ফাংচন কাৰ মডাৰ্ণ বেংকিং আৰু এটা হৈছে সাধাৰণ মানে কি ব্যৱহাৰ কাৰ্যকাৰ মডাৰ্ণ বেংকিং ঠিক আছে তো জেনাৰেল ফাংচন বুলি কোৱা হয় মানে কি এজেন্সি ফাংচন বুলি ক'লে বেংকে কি এজেন্সি ফাংচন কৰে অৰ্থাৎ এজেন্ট বুলি কোৱাৰ লগে আমি জানো যে এজেন্ট বুলি কোৱাৰ লগে কি হয় তোমালোকে এজেন্ট শব্দটো শুনিছা কিহৰ এজেন্ট শব্দ শুনিছা বলে এনেকুৱা কথা হয় যে আমি LIC এজেন্টৰ কথা শুনিছো বিভিন্ন আমাৰ জীৱন বীমা কোম্পানী বিভিন্ন আমাৰ জেনাৰেল ইন্স্যুৰেন্স কোম্পানী তেওঁলোকে কি কৰে যে গ্ৰাহকৰ ওচৰলৈ যায় আৰু তেওঁলোকে পলিচিটো কি কৰে তেওঁক হেণ্ডঅভাৰ মানে কি তেওঁৰ লগত চুক্তিবদ্ধ কৰায় তেওঁ কি কোৱা হয় এজেন্ট বুলি কোৱা হয় ঠিক এক প্ৰকাৰৰ তেনেকুৱাই মানে বেংকে কি কৰে গ্ৰাহকৰ সুবিধাৰ অৰ্থে কিছু সংখ্যক কি কৰে এজেন্সি ফাংচন আমি কৰা দেখা পাওঁ বা তেওঁলোকে কৰে ঠিক আছে তো ইয়াৰে জেনাৰেল এজেন্সি ফাংচনত কি আছে যে এজেন্সি ফাংচন আর পারফর্ম বাই দ্য ব্যাংকার ফর देयर ओन কাস্টমার সদায় মনত ৰাখিবা যে সদায় কি হয় যে জেনাৰেল যিবিলাক আমাৰ এজেন্সি ফাংচন আছে এই এজেন্সি ফাংচন সমূহ বেংকে তেওঁলোকৰ নিজৰ গ্ৰাহকৰ কাৰণে কি কৰে একচুয়ালি নিজকৰ গ্ৰাহকৰ হকে কি কৰে পারফর্ম কৰে নিজৰ ওন কাস্টমাৰ দি জেনাৰেল ফাংচন মানে কি কোৱা হয় যে এজেন্সি ফাংচন আর পারফর্ম বাই দেয়ার ব্যাংকার্স ওন কাস্টমার যে ব্যাংকাৰৰ কি হ'ব লাগিব তেওঁলোক নিজৰ গ্ৰাহক হ'ব লাগিব নিজৰ গ্ৰাহকৰ প্ৰতিটো বেংকৰে নিজৰ গ্ৰাহকৰ হকে কি কৰে বেংকে এজেন্সি ফাংচন কি কৰা হয় দেখা পোৱা যায় বা কৰে the banker charges a certain commission for its customer আৰু এই ফাংচনটো যেতিয়া বেংকে নিজৰ গ্ৰাহকৰ কাৰণে কৰে তেওঁলোকে কাস্টমাৰ পৰা এটা নিম্নতম কি লোৱা হয় তেওঁলোকে কি ৰাখে চাৰ্জ ৰাখে আৰু সেই চাৰ্জৰ বিনিময়ত তেওঁলোকে কি কৰে নিজৰ গ্ৰাহকসমূহক এজেন্সি ফাংচন কৰাৰ মানে এজেন্সি ফাংচনত কি কৰে তেওঁলোকে সহায় কৰে কাক গ্ৰাহক ঠিক আছে তো ইয়াৰ কেইটা পইণ্ট আছে 1 2 3
5 6 7 8টা এজেন্সি ফাংশন কি কৰে তেওঁলোকে নাম্বার each number function has been done by the bankers for their own customer taking some source from their own customers ঠিক আছে তো পয়েন্ট নাম্বার 1 তো কি কোৱা হৈছে এতিয়া জেনারেল রিলেটিভ ফাংশন তো আমি আৰম্ভ কৰা আমি কি কৰিম এজেন্সি ফাংশন যে কি কোৱা রেমিটেন্স অফ ফান্ড এজেন্সি ফাংশনৰ প্ৰথমটো কি কোৱা হৈছে আমাৰ রেমিটেন্স অফ ফান্ড রেমিটেন্স of funds কি কৰে রেমিটেন্স অফ ফান্ড যে রেমিটেন্স অফ ফান্ড বুলি কোৱা গলে কি হয় the bank help to the customer in the transferring fund from one place to another it is called remittance fund অৰ্থাৎ কি কৰিব যে বেংকৰ নিজৰ গ্ৰাহকক কি কৰিবে এঠাইৰ পৰা আন এঠাইলৈ মূলধনৰ কি কৰি দিয়ে তেওঁলোকে ট্ৰান্সফাৰ কৰে যে আন এঠাইৰ পৰা আন এঠাইলৈ কি কৰে তেওঁলোকে মানে মূলধনৰ বা টকা কি কৰি দিয়ে পঠাই দিয়ে তাক কি কোৱা যায় ৰেমিটেন্স অফ ফান্ড তে ফান্ডৰ কি কৰা হয় তোমাৰ ই মানে কি পঠোৱা মূলধন পঠোৱা বা ধনৰাশি পঠোৱা যে এনেকুৱা আমি সৰু উদাহৰণ আমি এটা ইয়াত আমি ল'ব পাৰোঁ যে পাঠশালাৰ যিকোনো এটা বেংকৰ পৰা ধৰি লোৱা কি আছে গুৱাহাটীলৈকে পঠাব এই গুৱাহাটীলৈকে বেংকে নিজে পঠাব কাৰ নিজৰ গ্ৰাহকৰ হকে তাৰ কাৰণে বেংকে কি কৰিব তেওঁৰ পৰা এটা নিম্নতম কি ৰাখিব চাৰ্জ এটা ল'ব আৰু এই কাৰ্যটোকে কি কোৱা যাব আমাৰ ৰেমিটেন্স অফ ফান্ড বুলি আমাৰ কোৱা হ'ব কি কোৱা হ'ব ৰেমিটেন্স অফ ফান্ড অৰ্থাৎ বেংকে নিজৰ গ্ৰাহকক কি কৰিব মানে ফান্ডটো ট্ৰান্সফাৰিং দা ফান্ড ফ্ৰম ওৱান প্লেচ টু এনাদাৰ প্লেচ কি কৰিব যে মূলধন ল'ব মূলধন লৈ কিনে কি কৰে তেওঁলোকে এঠাইৰ পৰা আন এঠাইলৈ কি কৰে তেওঁলোকৰ গ্ৰাহকৰ সুবিধাৰ অৰ্থে মানে কি মূলধনটো পঠাই দিয়ে তাকে কি কোৱা যায় ৰেমিটেন্স অফ ফান্ড যেটো বেংকৰ এজেন্সি ফাংশনৰ পইণ্ট নম্বৰ 1ত আমাৰ কি আছে পইণ্ট মেনশন কৰা আছে ৰেমিটেন্স অফ ফান্ড বাই দ্য বেংকাৰ ইজ এ সিম্পল কনভিনিয়েন্ট সেফ এণ্ড কি কয় inexpensive the remitter of the funds কি কৰিব কেৱল একদম পুৰা এটো কি হয় অতি সহজ এটো কি হয় আমাৰ কনভিনিয়েন্ট বুলি কোৱা হয় আৰু লগতে এটো সেফ সুৰক্ষামূলক আৰু এটো কি হয় তোমাৰ inexpensive এটো কোনো ধৰণৰ বেছি এক্সপেন্সিভ নোহোৱাকৈ বেংকে নিজৰ গ্ৰাহকক কি কৰি দিয়ে এইটো সুবিধা প্ৰদান কৰে কি হয় এজেন্সি ফাংশনৰ কোনটো ৰেমিটেন্স অফ ফান্ড ঠিক আছে পইণ্টটো আমি বুজি পাইছো নেক্সট পইণ্টৰ ফালে আহো the point number 2 কি কৰিব ইয়াতে অলপমান মই কৈছো যে ধৰিবা ৰেমিটেন্স অফ ফান্ড মানে এইটো ধৰিবা আমাৰ কি আছে আমাৰ পাঠশালা যিকোনো বেংক বা এনি SBI হওক তুমি PNB লোৱা বেংক অফ বৰোদা ধৰা এক্সিস বেংক ধৰা যিকোনো বেংকে ধৰা এই SBI ধৰিলে SBI বুলি কৈছো কি হয় পাঠশালা ব্ৰাঞ্চ ক'ত পঠাব লাগে আমি ধৰিলা তিনচুকীয়া গলকে পঠাব লাগে তিনচুকীয়া SBI এইটো কি কৰিব ফান্ডটো তেওঁলোকে কি কৰি দিয়ে ট্ৰান্সফাৰ কৰে কা যে পাঠশালাৰ পৰা কলৈকে ট্ৰান্সফাৰ কৰিছে ধৰি লোৱা তিনিচুকীয়া কোৱা বোলে নাই তেজপুৰ কোৱা বোলে তেজপুৰে কৈছো তেজপুৰলৈকে কি কৰি দিছে ফান্ডটো ট্ৰান্সফাৰ কৰি দিছে মূলধনটো ইয়াৰ পৰা পাঠশালাৰ পৰা গৈ কিনে তাক ট্ৰান্সফাৰ কৰি দিছে ইয়াত একদম সেফ বেংকে এইটো সম্পূৰ্ণৰূপে সুৰক্ষা লয় এইটো একদম কনভিনিয়েন্ট হয় আৰু এইটো একদম সিম্পল হয় আৰু এইটো inexpensive বুলি কোৱা হয় এটা নিমিত্ত মাত্ৰ চাৰ্জ লৈ কিনে তেওঁলোকে এই কাৰ্যটো সম্পন্ন কৰাই থকা নিজৰ গ্ৰাহক যেটো এজেন্সি ফাংশনৰ পইণ্ট নম্বৰ 1 পাইছো বুজি নেক্সট পইণ্টৰ ফালে আহিছো এইটো মুছি দিছো কি কোৱা হয় collection and payment for a credit instrument so point number 2 কি কোৱা আছে আমাৰ collection কি কৰিব collection অৰ্থাৎ সংগ্ৰহ কৰি দিয়া আৰু and payment of credit instruments 2 number agency function কি হয় 2 number agency function collection and payment of credit instrument ঠিক আছে এটো agency functionৰ 2 নম্বৰ আগতো ৰেমিটেন্স আছিল এবাৰ হৈছে আমাৰ 2 নম্বৰ collection and remittance of
ক্ৰেডিট ইনষ্ট্ৰুমেণ্ট ঠিক আছে তো কি হয় এইখিনি মই ইলাবৰেট অলপমান কৰি দিছোঁ ইন এ ব্ৰিফ কি আছে as an agent of the bank collect and payment the various negotiable instruments like check bill notes etc on behalf of its customer অৰ্থাৎ কি কৰিব ইয়াতে কি কৰে কালেকশ্যন এণ্ড পেমেণ্ট কালেকশ্যন মানে সংগ্ৰহ পেমেণ্ট মানে প্ৰদান কৰা বেংকে কি কৰিব গ্ৰাহকৰ হকে বিভিন্ন ধৰণৰ যিবিলাক ইনষ্ট্ৰুমেণ্ট আছে নিগোচিয়েবল ইনষ্ট্ৰুমেণ্ট অৰ্থাৎ আমাৰ কি কোৱা হয় নিগোচিয়েবল অৰ্থাৎ চুক্তিবদ্ধ হোৱা যিবিলাক আমাৰ হস্তান্তৰযোগ্য পত্ৰ আছে সেই পত্ৰসমূহ কি কৰি দিব বেংকে সেইটো পেমেণ্ট কৰে বা সংগ্ৰহ কৰে কাক গ্ৰাহকৰ হকে কি কৰিব বেংকে সেইটো কি কৰিব হয় সংগ্ৰহ কৰিব নতুবা গ্ৰাহকক কি কৰে প্ৰদান কৰে হা কাৰ হকে বেংকে কৰিব গ্ৰাহকৰ হকে যিবিলাক আমাৰ কি আছে নিগোচিয়েবল ইনষ্ট্ৰুমেণ্ট আছে হা আমাৰ কি থাকিব নিগোচিয়েবল যিবিলাক আমাৰ কি আছে আমাৰ ইনষ্ট্ৰুমেণ্ট আছে লাইক বিলাক আমাৰ চেক হোক হা তাৰপিছত আমাৰ কি বিলাক আছে আমাৰ বিল হোক bills note etc কি কৰিব এই যিটা নেগোচিয়েবল আছে ইনষ্ট্ৰুমেণ্ট অৰ্থাৎ ধৰিলা মই তোমাক এখন চেক প্ৰদান কৰিছো হা কাইদা চেক মই দিয়া তুমি বেংকত জমা দিছা বেংকত জমা দিয়া মানে বেংকে কি কৰিব এখন প্ৰথমতে কালেকশ্যন কৰিব সংগ্ৰহ কৰিব তাৰ মূলধনটো যি আছে সেই বেংকৰ পৰা সংগ্ৰহ কৰিব সংগ্ৰহ কৰি কি কেনে তুমি সেই তোমাৰ পইচাটো ক'ত পেমেণ্ট মানে কি কৰিব জমা ক'ত কৰিব সেইটো তোমাৰ একাউণ্টত জমা কৰিব এইটো কি হ'ল প্ৰথমতে কালেকশ্যন হ'ল সেকেণ্ড পেমেণ্ট হ'ল বিলবিলাকো তেনেকুৱা যিবিলাক বিল আছে বিলবিলাকো তেনেকুৱা গভৰ্ণমেণ্ট বিলে হওক ট্ৰেজাৰী বিলে হওক বেংকে কি কৰে প্ৰথমতে সেইটো চৰকাৰৰ পৰা সংগ্ৰহ কৰি লয় তাৰপিছত কি কৰে সেইখিনি প্ৰদান কৰে কাক তেওঁলোকৰ নিজৰ গ্ৰাহক কাক পেমেণ্ট কৰিছে তেওঁলোকৰ নিজৰ গ্ৰাহক পাইছো বুজি কি হয় যে কি কৰিছে এইটো এজেন্সি ফাংচন আৰু সেকেন্ড ফাংচনটো কি হৈছে কালেকশ্যন এণ্ড পেমেণ্ট অফ দ্য ক্ৰেডিট ইনষ্ট্ৰুমেণ্ট এই ক্ৰেডিট ইনষ্ট্ৰুমেণ্ট যিবিলাক আছে অৰ্থাৎ নিগোচিয়েবল যিবিলাক ইনষ্ট্ৰুমেণ্ট লাইক চেক হওক বিল হওক প্ৰমিছাৰী নোট হওক এক্সেট্ৰা এক্সেট্ৰা হা সেই গোটেইবিলাক কি কৰিব তেওঁলোকে পোনপ্ৰথমতে সংগ্ৰহ কৰে আৰু দৰকাৰ হ'লে নিজৰ মানে আৰু দৰকাৰ হ'লে সেইটো কি কৰি দিয়ে তেওঁলোকে পেমেণ্ট কৰে প্ৰথমতে কাক কৰিব তেওঁলোকৰ নিজৰ গ্ৰাহক গ্ৰাহকৰ হকে কি কৰিছে তেওঁলোকে চেক হওক বিল হওক প্ৰমিছাৰী নোট হয় হা ইত্যাদি ইত্যাদি যিবিলাক আছে তেওঁলোকে সংগ্ৰহ কৰিব আৰু সেইটো পেমেণ্ট কৰে কাক পেমেণ্ট কৰে নিজৰ গ্ৰাহক পাইছো বুজি সেকেন্ডটো ক্লিয়াৰ সেকেন্ডটো হৈছে আমাৰ সেকেন্ডাৰী ফাংচনৰ কি হয় সেকেন্ড নাম্বাৰ ফাংচনটো কালেকশ্যন এণ্ড পেমেণ্ট অফ দ্য ক্ৰেডিট ইনষ্ট্ৰুমেণ্ট পাইছো বুজি এক নাম্বাৰটো কি কোৱা হৈছে যে কি কোৱা হৈছে ইয়াতে গ্ৰাহকৰ হকে কি কৰে যিবিলাক আমাৰ চেক আছে যিবিলাক আমাৰ বিল আছে যিবিলাক আমাৰ প্ৰমিছাৰী নোট আছে হা ইত্যাদি ইত্যাদি যেনে তেনেকুৱা ধৰণৰ সংগ্ৰহ কৰিব পৰা যিবিলাক ইনষ্ট্ৰুমেণ্ট আছে তেওঁলোকে কি কৰিব সংগ্ৰহ কৰিব আৰু কি কৰে তেওঁলোকে কি কৰিব সেইটো গ্ৰাহকক তেওঁলোকে যদি দৰকাৰ হয় তেওঁলোকক পেমেণ্ট কৰে পাইছো বুজি সেকেন্ডাৰী ফাংচনৰ পইণ্ট নাম্বাৰ 2 টো তাৰপিছত পইণ্ট নাম্বাৰ 3 কি কোৱা আছে এক্সিকিউশ্যন অফ ষ্টেণ্ডিং অৰ্ডাৰ এটো মুছিছো এটো কি হয় আমাৰ এক্সিকিউশ্যন অফ ষ্টেণ্ডিং অৰ্ডাৰ এক্সিকিউশ্যন অফ ষ্টেণ্ডিং অৰ্ডাৰ নাম্বাৰ 3 execution of standing orders কি হ'ব আমাৰ execution of standing orders যে কি কৰিব standing orders হা standing order মানে আমাৰ কি কোৱা হয় এটা অসমীয়া শব্দটো a customer may leave the standing instrument like instrument with his banker for making the various periodic payment like insurance premium, rent, subscription, income tax, etc. Execution of standing order. অর্থাৎ গ্রাহকে কি কৈছে যে মোর হকে আপনি কি করক মোর ইন্স্যুরেন্সৰ প্রিমিয়ামটো পে কৰক মোর হকে কি কৰক মোর মানে গ্রাহক মই বেংকৰ গ্রাহক প্ৰতিজনে মানুহে বেংকৰ কি হয় একদিন নহলে একদিন কি হয় গ্রাহক হৈ উঠে অৰ্থাৎ সেই গ্রাহকৰ হতে হা বেংকে কি কৈছে মোর হকে মোর মানে গ্রাহক বলি বুঝাইছো যে বেংকৰ
মই কোৱা নাই অকল গ্ৰাহক বুজাইছোঁ যে মোৰ হকে বা আমাৰ হকে কি কৰক আপোনালোকে আমাৰ ইঞ্চুৰেঞ্চৰ প্ৰিমিয়ামটো দিয়ক এইটো কি হয় এক্সিকিউশন অফ ষ্টেণ্ডিং অৰ্ডাৰ তানে ৱাৰ্ডে প্ৰদান কৰিছে যে মোৰ হকে আপোনালোকে কি কৰক মোৰ ইঞ্চুৰেঞ্চটো কি কৰক পেমেন্ট কৰক ঠিক আছে তো কি কৰে লাইক কি কৰিব কি পেমেন্ট কৰে ধৰিলা পেমেন্ট কি কৰে আছে লাইক কি আছে আমাৰ প্ৰিমিয়াম ইন্স্যুরেন্স প্রিমিয়াম কমা তার পিছত রেন্ট আর ইয়াতে রেন্ট তার পিছত আমাৰ কি থাকিব সাবস্ক্রিপশন অফ ইনকাম ট্যাক্স যদি আমাৰ কিবা ইনকাম ট্যাক্স কি কৰিব আছে ইনকাম ট্যাক্স পেমেন্ট কৰিবলগীয়া আছে বা এক্সেট্ৰা এইবিলাক স্ট্যান্ডিং অর্ডার কি হয় বুলি ধৰা হয় এজেন্সি ফাংশনৰ এক্সিকিউশন অফ স্ট্যান্ডিং অর্ডার যে মোৰ হকে কি কৰক ইন্স্যুরেন্স প্রিমিয়ামটো পে কৰক মোৰ হকে কি কৰক যে মোৰ ৰেন্ট যি আছে হাউস ৰেন্ট হোক বা কিবা এনাদাৰ ৰেন্ট আছে সেইখিনি কি কৰক পেমেন্ট কৰক বা মোৰ হকে কি কৰক মোৰ যি ইনকাম ট্যাক্স আছে আয়কৰ যি দিব লগা আছে সেই আয়কৰখিনিও কি কৰক পেমেন্ট কৰক অৰ্থাৎ এজেন্সি ফাংশনৰ এইটো কি অন্য এটা পইণ্ট হয় কি হয় এক্সিকিউশন অফ ষ্টেণ্ডিং অৰ্ডাৰ অৰ্থাৎ গ্ৰাহকৰ তেওঁলোকৰ নিজৰ তেওঁলোকৰ মানে বেংকৰ গ্ৰাহকৰ কি কৰা আছে গ্ৰাহকৰ উদ্দেশ্যে গ্ৰাহকক এইটো সহায় হ'ল নে নাই এইটো এজেন্সি ফাংচন হয় নে নহয় অলপ কিবা কমিশ্যন ৰাখি তেওঁলোকে ইঞ্চুৰেঞ্চ কি কৰিব পেমেন্ট কৰিব তো আমি তাৰমানে ইঞ্চুৰেঞ্চত যাব লগা নাই নিজে বেংকৰ পৰা কি হৈ আছে পেমেন্ট হৈ আছে সেকেন্ড কথাটো যে কি ৰেন্ট নিজে গৈ কিনে ৰেন্ট দিব লগা নাই একাউণ্ট টু একাউণ্ট কি হৈছে ট্ৰান্সফাৰ হৈছে ফান্ডটো যে ইনকাম ট্যাক্স মোৰ কিমান দিব লগা আছিল যে ইমান পাৰ্চেণ্ট হয় সেইখিনি কি হৈছে অটোমেটিক্যালি ট্ৰান্সফাৰ হৈছে অৰ্থাৎ এই যিবিলাক ষ্টেণ্ডিং অৰ্ডাৰ এই ষ্টেণ্ডিং অৰ্ডাৰবিলাক কি হৈছে কোনে কাৰ হৈ কৰি দিছে গ্ৰাহকৰ হৈকে কোনে কৰি দিছে বেংকে কৰি দিছে এইটো হৈছে বেংকৰ অন্য এটা কি হয় এজেন্সি ফাংচন কি হয় এক্সিকিউশন অফ ষ্টেণ্ডিং অৰ্ডাৰ বুজি পাইছো নেক্সট purchase and sale of security need to clean korisu purchase and sale of security point number 4 ki ko ase purchase and sale of securities কি হয় purchase and sale of securities গুলি কোয়াতে the commercial bank undertake the purchase and sale of different securities such as share bond debenture unit etc on behalf of the consumer অর্থাৎ কি কৰিব গ্ৰাহকৰ হকে সিকিউৰিটি মানে কি হয় আমাৰ যিবিলাক শেয়াৰ ষ্টক ডিবেঞ্চাৰ আছে এইবিলাক আমাৰ সিকিউৰিটি বুলি ধৰা হয় তোমালোকে বিজনেছতো পাইছা এই শব্দবিলাক একাউণ্টছতো থাকিব তাত কি আছে যে যিবিলাক আমাৰ ধৰিবা শেয়াৰ bonds যিবিলাক আছে আমাৰ বা ডিবেঞ্চাৰ etc etc এই গোটেইবিলাক কি কৰিব গ্ৰাহকৰ হকে হয়তো ক্ৰয় কৰিব নতুবা কি কৰিব বিক্ৰী কৰিব গ্ৰাহকৰ হকে কি কৰিব হয় শেয়াৰ কিনিব কোনোবা গ্ৰাহকে কৈছে যে মোক কি লাগে বোলে ৰিলায়েন্সৰ শেয়াৰ লাগে বেংকে সেইটোত সহায় কৰিব কি হওক গ্ৰাহকজনক সেই শেয়াৰটো সেই অংশপত্ৰটো ক্ৰয় কৰাৰ কাৰণে বোলে নহয় মোক কি লাগে বোলে টাটা কোম্পানীৰ বন্ড লাগে বন্ডটো কিনাৰ কাৰণে বেংকে কি কৰিব সহায় কৰিব বা মই বন্ডটো মই কি কৰিম বিক্ৰী কৰিম বেংকে সেইটো কি কৰিব কাৰ্য সম্পন্ন কৰি তুলিব বা এনেকুৱা যিবিলাক ডিবেঞ্চাৰ আছে সেই ডিবেঞ্চাৰবিলাকো কিনাৰ ক্ষেত্ৰত বা বিক্ৰীৰ ক্ষেত্ৰত বেংকে কি কৰিব সহায় কৰিব কাক সহায় কৰিব বেংকৰ নিজৰ গ্ৰাহক কাক সহায় কৰিব বেংকৰ নিজৰ গ্ৰাহক কোনে বেংকে কাক গ্ৰাহক কিবিলাক কিনা বা কিবিলাক বিক্ৰী কৰা যে সিকিউৰিটি যিবিলাক আছে বোলে সিকিউৰিটি যিবিলাক সংৰক্ষণ আছে যেনে শেয়াৰ বন্ড ডিবেঞ্চাৰ এটসেট্ৰা এই গোটেইবিলাক ক্ৰয় কৰাৰ ক্ষেত্ৰত বা বিক্ৰী কৰাৰ ক্ষেত্ৰত কি কৰিব সহায়ক হ'ব মানে সহায় কৰে কাক বেংকে কাক গ্ৰাহক বা গ্ৰাহকৰ হকে বেংকে কি কৰে এই গোটেইবিলাক কাৰ্য কি কৰা হয় সম্পন্ন কৰে পাইছো বুজি পইণ্টটো
যে কি হয় এইটো সেকেন্ডারি ফাংশনৰ অন্য এটা ফাংশন কি হয় পারচেজ এন্ড সেল অফ সিকিউরিটি কি কৰিব যে বিহার অফ দা own consumer different security charges share loan debenture etc on the behalf of its customer তে গ্রাহকৰ হকে কি কৰিব যে বিভিন্ন কোম্পানী বিভিন্ন কোম্পানী মই ৰিলায়েন্স তো এটা মাত্ৰ এক্সাম্পল হে দিছো তো প্ৰতীক হে দিছো যে কি কোৱা হয় যে বিভিন্ন কোম্পানী তুমি যেটো কোম্পানী মানে বিচৰা তেওঁলোকে সেইটো ক্ৰয় কৰাৰ কাৰণে কি কৰিব তোমাক সহায় কৰিব কাক গ্ৰাহক বেংকে কাক কৰিব গ্ৰাহক লগতে তেনেকুৱা ডিবেঞ্চাৰ হক বোন হক এটসেট্ৰা যিবিলাক আছে তেওঁলোকৰ নিজৰ গ্ৰাহকৰ উদ্দেশ্যে কি কৰিব তেওঁলোকে এই গতিবিলাক শেয়াৰ ডিবেঞ্চাৰ এই গতিবিলাক কিনাৰ ক্ষেত্ৰত কি কৰে সহায় কৰে লগতে কিনাতে কোন হয় বিক্ৰী কৰাটো তেওঁলোকে কি কৰে সহায় কৰে কোনে বেংকে কাক তেওঁলোকৰ নিজৰ কাস্টমাৰ তেওঁলোকৰ নিজৰ গ্ৰাহক পাইছো বুজি পইণ্ট যেটো সেকেন্ডারি ফাংশনৰ ভিতৰত পইণ্ট নম্বৰ কি হয় 4 হয় আইছো এতিয়া পইণ্ট নম্বৰ 5 হ'ল এটো মুছিছো যে কি হয় collection of dividend and interest point number 5 collection of dividend and interest কি কোৱা হৈছে এইটো the collection of dividend and interest যে কি কৰিব ইয়াতে ডিভিডেন্ড আৰু ইন্টারেস্টৰ ওপৰত যে চাবা the customer of a bank may collect the dividend or interest on share and debenture respectively through his banker. He may instruct the issue of the security to pay the dividend or interest to his bank. অর্থাৎ গ্রাহকৰ যি মানে কি আছে তোমাৰ আগৰ যে ক্ৰয় কৰা শেয়াৰ ডিবেঞ্চাৰ যিবিলাক আছে সেই গোটেইবিলাক কি কৰিব তেওঁলোকে কালেক্ট দ্য ডিভিডেন্ড অন ইন্টারেস্ট অৰ্থাৎ ডিভিডেন্ড অন ইন্টারেস্ট কি কৰিব ব্যাংকে ইন্টারেস্ট কি কৰে ব্যাংকে কালেকশন কৰি দিব কি কৰিব কালেকশন কৰিব কাৰ হয় গ্ৰাহকৰ হয় কোনে ব্যাংকে গতিকে এইটো ব্যাংকৰ অন্য এটা কি হয় এজেন্সি ফাংশন হয় নে নহয় সে কাৰ হৈ পৰিছে ইন্টারেস্ট কালেকশন কৰি দিছে খুদ কালেকশন কৰি খুদ সংগ্ৰহ কৰাই দিছে কিহৰ আছিল শেয়াৰৰ আছিল কিহৰ আছিল ডিভিডেন্ডৰ আছিল কিহৰ আছিল বন্ডৰ আছিল এই গোটেইবিলাক কি কৰিছে যিবিলাক লাভ আছে অৰ্থাৎ ইন্টারেস্ট পোৱা মানে কি লাভ পাইছে এই লাভসমূহ কি কৰিছে ব্যাংকে গ্ৰাহকৰ হয় সংগ্ৰহ কৰাই দিয়াটো হৈছে অন্য এটা এজেন্সি কি হয় কাৰ্য হয় কাৰ ব্যাংকৰ কাৰ হকে কৰে এইটো গ্ৰাহকৰ হকে কৰে গ্ৰাহকৰ হকে যিবিলাক বিনিয়োগ কৰিছিল সিকিউৰিটি সেই যি লাভ আছে সেই যি সুদ আছে সেই সুদ বা লাভক কি কৰিব ব্যাংকে গ্ৰাহকৰ হকে সংগ্ৰহ কৰাই দিয়া যিটো এজেন্সি ফাংশনৰ ভিতৰত আহে যেটো কি হয় ব্যাংকৰ অন্য এটা এজেন্সি কি হয় কাৰ্য হয় He may also be instructed to issue the securities to pay the dividend or interest to his banker. অৰ্থাৎ কি ব্যাংকে হেতু কি কৰিব ইস্যু কৰিব নতুবা কি কৰিব তেওঁলোকে ইন্টারেস্টটো কি কৰিব সংগ্ৰহ কৰাই দিব কাক গ্ৰাহক পাইছো বুজি পইণ্টটো অতি সৰু হয় পইণ্টটো অতি ধুনীয়া পইণ্ট যে কি কৰে ইন্টারেস্ট অন ডিভিডেন্ড যিবিলাক আছে সেই গোটেইবিলাক ব্যাংকে কি কৰি দিয়ে কালেকশন কৰি দিয়ে সংগ্ৰহ কৰাই দিয়ে কাক গ্ৰাহক যিবিলাক সিকিউৰিটি তেওঁলোকে কি কৰিছিল গ্ৰাহকে বিনিয়োগ কৰিছিল কিবিলাক সিকিউৰিটি গ্ৰাহকে কি কৰিছে বিনিয়োগ কৰিছে সেই বিনিয়োগ কৰা যি ধনৰাশি আছে সেই ধনৰাশি কি কৰিব ব্যাংকে সংগ্ৰহ কৰাই দিব কাক গ্ৰাহক আমি যদি কওঁ যে ব্যাংক গ্ৰাহকৰ হকে ব্যাংকে যিবিলাক তেওঁলোকৰ বিনিয়োগ কৰা শেয়াৰ হক ডিবেঞ্চাৰ হক তাৰ যি ইন্টারেস্ট আছে সেই গোটেইবিলাক কি কৰিব পেমেন্ট কৰি দিয়ে বা কালেকশন কৰি দিয়ে ঠিক আছে পাইছো বুজি এইটো পইণ্ট আহিছো তাৰ নেক্সট পইণ্টটো কি হয় ইন্টারেস্ট মানে কি হয় ইনকাম ট্যাক্স কনসালটেন্সি ইনকাম
টেক্স ইনকাম টেক্স কি হয় কনসালটেন্সি কি হ'ব এইটো আমাৰ ইনকাম টেক্স কনসালটেন্সি মানে তো বুজি পোৱা হয় নে নহয় কনসালটেন্সি কি কৰে কনসালটে বলে আপোনাৰ কিবা সমস্যা আছে যদি এই কনসালটেন্সি গলে আপোনালোকে সমস্যাখিনি কি কৰিব শেয়াৰ কৰিব আৰু সমস্যাটোৰ কি কৰি দিয়ে সমাধান কৰি দিয়ে হয় নে নহয় তাক কি হয় এটো কনসালটেন্সি বিভিন্ন কনসালটেন্সি যে শিক্ষাৰ ক্ষেত্ৰত যে মই বাহিৰত পঢ়িব যাব লাগে ভাৰতবৰ্ষৰ বাহিৰত পঢ়িব লাগে আউট অফ ইণ্ডিয়া মেডিকেল হওক ইঞ্জিনিয়াৰ হওক MBA হওক BBA হওক বা প্ৰফেশনাল কোৰ্স কৰিব যাব লাগে আছে কি সুবিধা আছে you have to go to the consultancy and you have to ask some question they will give you the total information about the institution where you have to go how many your expenditure etc okay hey godi bilak ki koribo tiloke through consultancy bujab ঠিক ব্যাংকেও হি একে কনসালটেন্সি কৰে কিহৰ ওপৰত ইনকাম টেক্সৰ ওপৰত অৰ্থাৎ আজন গ্ৰাহকে কিমান টেক্স পেমেন্ট কৰিব লাগিব কিমান কৰ চৰকাৰক আদায় দিব লাগিব কি পদ্ধতিত আদায় দিব লাগিব বা তেওঁলোকৰ টেক্সনো কিমান আহে আয়ৰ ওপৰতহে টেক্স আহে আয়ৰ ওপৰতহে কি হয় কৰ দিব লাগে হয় নহয় ইনকাম যিমান তাৰ ওপৰত ডিপেন্ড কৰে কিনে কি হয় টেক্স হয় নে নহয় ভাৰতবৰ্ষৰ এতিয়া কিমান ইনকাম টেক্স কিমান দিছে যে 30 বছৰ আগলৈকে কিমান আছিল যি সকল ব্যক্তি 2,50,000 ইনকাম কৰে তেওঁলোকৰ ওপৰত মানে টেক্স দিব লাগে মানে বাকিখিনি কি হয় বিলত ধৰা হয় এইবাৰ কিমান কৈছে 5,50,000 জনে ইনকাম কৰে তেওঁলোকৰ ওপৰৰ মানুহখিনি বা তেওঁলোকৰ পৰাহে কি কৰিব লাগিব ইনকাম টেক্স পেমেন্ট কৰিব বাকিখিনি দিব নালাগে বাকিখিনি মানুহ কি হয় APL হয় বা BPL হয় নে নহয় অৰ্থাৎ মই কি কোৱা নাই APL BPL কোনো কথা কোৱা নাই মই কৈছো কি যে ইনকাম টেক্স কেনেকৈ দিব বা কেনেকৈ দিয়া ঠিক আছে the bank ensure the bank employ the income tax expert and make their service available to their customer they need to prepare the income tax return and give the advice to his customer on income tax matter যে ইনকাম টেক্স ৰিলেটেড বা ইনকাম টেক্স মেটাৰ যিবিলাক ইস্যুস আছে যিবিলাক ইস্যুস আছে সেই ইস্যুস বিলাক কি কৰিব তেওঁলোকৰ গ্ৰাহকক কি কৰিব বেংকে জনায় যে মাৰ্চ টু মাৰ্চ ইয়াৰ এন্ডিং হয় তে মাৰ্চৰ মাহত কি কৰিব লাগিব ইউ হেভ টু পে ইয়োৰ ইনকাম টেক্স তুমি ৰিটাৰ্ণটো কি কৰিব লাগিব চৰকাৰক দিব লাগিব এই যিটো কনসালটেন্ট এই যিটো ইনফৰমেশন কাক দিব বেংকে তেওঁলোকৰ গ্ৰাহকক কি কৰে প্ৰদান কৰে লগতে কিছু ক্ষেত্ৰত এইটো দেখা হয় যে সার্ভিস अवेलेबल টু देयर কাস্টমাৰ এক্সপার্ট এন্ড মেক ইনকাম টেক্স এক্সপার্ট হিচাপটো কি কৰিব বেংকে কি কৰে তেওঁলোকৰ গ্ৰাহকক কি কৰে সেই সূচনাটো কি কৰে জনায় অৰ্থাৎ কি যে আপুনি ইনকাম টেক্স কিমান দিব লাগিব ইনকাম টেক্স আপোনাৰ ইমান আহিছে আপুনি মাৰ্চৰ ভিতৰত পেমেন্ট কৰক আপোনাৰ হয় আমি পেমেন্ট কৰাই দিম ইত্যাদি যিবিলাক ইনকাম টেক্স ইস্যুস আছে সেই ইস্যুস ওপৰত they have been discussed their own customers and give the total information to the consumers and they have been paying the income tax on behalf of their own consumers okay বুজি পাইছো এইখিনি যে কথাটো হৈছে এনেকুৱা যে ইনকাম টেক্স কিমান দিব লাগিব আপোনাৰ ইনকাম টেক্স কিমান আহিব তাৰ সেই ক্ষেত্ৰত এক্সপার্ট হিচাপত এক্সপার্ট মানে এক্সপার্ট কো থাকে কনসালটেন্সি থাকে হয় না সেই এক্সপার্টে কি কৰিব আপোনাক বুজাব বেংকৰ গ্ৰাহকক বুজাই কিনে কি ক'ব যে আপোনাৰ ইমান টেক্স আহিছে মাৰ্চৰ ইমান তাৰিখৰ ভিতৰত আপুনি টেক্সটো কি কৰিব লাগিব চৰকাৰক পেমেন্ট কৰিব লাগিব যদি পেমেন্ট কৰিব লাগিব মানে কি আমি আপোনাৰ হৈ কি কৰিম পেমেন্ট কৰিম আপোনাৰ ইমান ইনকাম টেক্স আহিছে আপুনি ইমান ইনকাম টেক্স আমি কি কৰিম আপোনাৰ হৈ আমি পেমেন্ট যেটো এজেন্সি ফাংশন গুৰুত্বপূৰ্ণ ফাংশন বিশেষকৈ ব্যৱসায় কৰা মানুহৰ ক্ষেত্ৰত বিভিন্ন যিবিলাক আমাৰ হায়াৰ অফিচাৰ্স আছে তেওঁলোকৰ ক্ষেত্ৰত যিবিলাক হেটো চৰকাৰী বা বেচৰকাৰী ক্ষেত্ৰত বুলি কোৱা নাই যিবিলাক মানে কি ডাঙৰ হেভি যি ফাৰ্মাৰ আছে তেওঁলোকৰ ক্ষেত্ৰত ইনকাম টেক্সৰ কথা যিবিলাক কৰা আহে তেওঁলোকৰ সেই গোটেইবিলাক এক্সপাৰ্ট এডভাইস কোনে দিয়ে বেংকে দিয়ে কাক দিব তেওঁলোকৰ গ্ৰাহকক আৰু সেই গ্ৰাহকৰ হৈ কি কৰিব তেওঁলোকে ইনকাম টেক্স কি কৰে পেমেন্ট গতিকে যেটো এটা অন্য এটা কি হয় ফাংশন হয় এজেন্সি ফাংশন হয় কাৰ
বেংকৰ কাৰ হকে কৰে বেংকৰ গ্ৰাহকৰ হকে কৰে ঠিক আছে বুজি পাইছো নেক্সট পইণ্ট act as a trustee executor আৰু আমাৰ attorney বুলি কোৱা হয় act as a trust ঠিক আছে executor আৰু কি কোৱা হয় আমাৰ attorney যিটো বেংকৰ অন্য এটা গুৰুত্বপূৰ্ণ কি হয় ফাংচন হয় কি হয় সেকেন্ডাৰী ফাংচন কি কৰে এক্ট এজ এ ট্ৰাষ্টৰ লিখিয়াকৈ কাম কৰিব বা এক্সিকিউটৰ হিচাপত কাম কৰিব তাৰ পিছত কি কৰা হয় এটৰ্নি হিচাপত কাম কৰে ইয়াত একো কথা নাই দ্য বেংক মই এক্সপ্লেইন কৰাই দি আছো দ্য বেংক prescribe the will of the consumer as a trust যে উইল বুলি ক'লে তো জানাই হয় না নহয় আমি সিনেমা যি দেখি দেখো উইল থাকে যে হয় না বিৰাট ধৰি ধৰি মানে 50% তেওঁৰ লৰাক পাইছে এনেকুৱা হৈছে মাটি সম্পত্তি যিবিলাক থাকিব সেইখন উইল হয় নে নহয় যাক কাক কিমান ভাগত দিব কাক কিমান কি আছে সেইখন উইল হয় নে নহয় সেই উইল মতে কি হয় কি কোনে কিমান ভাগ পাব কি নাপাব ইত্যাদি ইত্যাদি বেংকেও ঠিক তেনেকুৱাকে গ্ৰাহকৰ হৈ কিছুমান উইল কি কৰিব পাৰে তেওঁলোকে গ্ৰাহকৰ অনুমতি লৈ উইল বিলাক বনায় লৈ কিনে কি কৰিব the executor after the date যদি কোনোবা এটা যদি বেংকৰ সেই উইলখন বনোৱা মানুহজন তাক কি কোৱা হয় এক্সিকিউটৰ বুলি কোৱা হয় তেওঁ কি কয় কিবা কাৰণবশতঃ মৰি গ'ল তেওঁ ঢুকাই থাকিলে তেতিয়াহ'লে বেংকৰ লেনদেন মানে কি অৰ্থনৈতিক লেনদেন কোনে কৰিব বেংকৰ লেনদেনসমূহ কোনে কৰিব বেংকৰ লেনদেনসমূহ বেংকে কৰিব কাৰ হয় সেই এক্সিকিউটৰৰ হয় কাৰ হয় সেই গ্ৰাহকজনৰ হয় কাৰণ উইলখন বেংকে তেনেকুৱাকে বনাই লৈছে যে কি কৰিছে তেওঁ ঢুকাই গ'লে মিনিমাম আমি 2 বছৰৰ কাৰণে আমি সকলোবিলাক বেংকে কি কৰিব পাৰে ট্ৰানজাকচন কৰিব পাৰে কাৰ সেই ব্যক্তিজনৰ সেই মৃত ব্যক্তিজনৰ হকে ঠিক আছে আৰু সেই মৃত ব্যক্তিজনৰ হতে কি কৰিব তেওঁলোকে যি লেনদেন আছে কোনোবাক দিব লগা আছে কোনোবাৰ পৰা পাব লগা আছে ইত্যাদি ইত্যাদি সমগ্ৰ কাৰ্য কি কৰিব সম্পন্ন কৰিব সেইকাৰণে কি কৰিছে এজন ট্ৰাষ্টৰ নিচিনা ট্ৰাষ্ট বুলি ক'লে এজন ন্যায়ৰক্ষী বুলি যাক অসমীয়াত কোৱা হয় তেওঁ এজন ন্যায়ৰক্ষৰ নিচিনা কি কৰিব কাম কৰিব যাক দিব লগা আছে সেইমতে দিব যাৰ পৰা পাব লগা আছে সেইমতে তেওঁলোকে কি গ্ৰহণ কৰিব তাৰ পিছত কি কোৱা আছে নেক্সট লাইনটো এটো বুজি পাইছা নিশ্চয় এইখিনি they acting as a attorney to his customer to receive and payment sign transfer deed and properties of their customers আৰু কি কৰিব সেই উইলখনত তেওঁ কি দিয়া হ'ল পাৱাৰ অফ এটৰ্নিটো দিয়া হ'ল অৰ্থাৎ ক্ষমতা দিয়া হ'ল যে আপুনি এইটো উইল কেতিয়া হ'ব পাৰে যে যিজন প্ৰপাৰ্টৰ আছে তেওঁ কি আছিলে কিন্তু তেওঁৰ যিজন ল'ৰা বা ছোৱালী তেওঁৰ একদম কি আছে সৰু হৈ আছে সেই সময়ত বেংকে সেই উইলখন কি কৰিব পাৰে গ্ৰাহকৰ সুবিধাৰ অৰ্থে তৈয়াৰ কৰি কিনে কি কৰিব পাৰে তেওঁ যেতিয়ালৈকে 18 ইয়াৰ্ছ নহয় ভাৰতীয় সংবিধানৰ আইন মতে তেতিয়াহে আমাৰ কি হয় আমাৰ কিছুমান ৰাইটছ আমাৰ কি হয় ক্ৰিয়েশ্যন হয় আৰু সেই ৰাইটছখিনি ক্ৰিয়েশ্যন নোহোৱা পৰ্যন্ত কি কৰিব পাৰে বেংকে সেই গ্ৰাহকজনৰ সেই মৃত গ্ৰাহকজনৰ হকে কি কৰিব পাৰে কাৰ্য সম্পন্ন কৰিব পাৰে কাৰ্য কি কৰিব পাৰে সমাধান কৰিব পাৰে অৰ্থাৎ তেওঁৰ যি লেনদেন আছিল তেওঁৰ যি হিচাপ আছিল যাৰ পৰা পাব লগা আছিল যাৰ পৰা দিব লগা আছিল ইত্যাদি ইত্যাদি সকলোবিলাক কাৰ্য কি কৰিব পাৰে বেংকে কৰিব পাৰে যিটো এটা গুৰুত্বপূৰ্ণ কি হয় ফাংচন হয় যিটো এটা ইম্পৰ্টেণ্ট ফাংচন ডান বাই দ্য বেংক অন বিহাফ অফ দেয়াৰ ওন কনজিউমাৰ হোৱাট এভাৰ হি ডেট তেওঁ যদি ডেট হৈ যায় দেয়াৰ ওন কাষ্টমাৰ্ছ দেন the bank will make a will and deal like dead person সেই উইল মতে কি কৰিব পাৰে বেংকে সকলোবিলাক কাৰ্য সম্পন্ন কৰিব পাৰে মই ভাবো এইটো বুজি পাইছা এইটো পইণ্ট বুজি পাইছা নিশ্চয় হয় নে নহয় ক্লাছত থাকিলে সুধিলিও হয় বলে নিলয় বুজি পাইছা নে নাই বিতপন বুজি পাইছা নে নাই বলে দাপন বুজি পাইছা নে নাই ভালিনা বুজি পাইছা নে নাই মিনময় বুজি পাইছা নে নাই হয় নে নহয় সুধিলো হয় নে নিশ্চয়কৈ সুধিলো হয় আৰু তোমালোকে ৰিপ্লাই দিলা হয়
কিন্তু তোমালোকে এতিয়া যেতিয়া ফেচবুক বা আমাৰ মানে লিংকটো যাব তেতিয়া তোমালোকে ৰিপ্লাইটো দিবা বোলে ছাৰ এইখিনি বুজি পাইছিলোঁ এইখিনি বুজি পোৱা নাছিলোঁ বা এইখিনি ডাউট আছে একবাৰ ৰিপিট কৰিব নেকি ৰিপিট নিশ্চয় কৰা কিন্তু তোমালোকে মোক ফোন কৰিব লাগিব হা তোমালোকে কি কৰিব লাগিব ফোন কৰিব লাগিব নিশ্চয় বুজি পাইছোঁ এইটো পইণ্ট যে বেংকে এক্সিকিউটিভ হিচাপত কাম কৰে মানে কি কৰিবা এজ এ ট্ৰাষ্টি হিচাপ ন্যায়াধীশ হিচাপত কাম কৰে ন্যায়াধীশ হিচাপত কাম কৰে কা হয় গ্ৰাহকৰ হয় হা আৰু সেইমতে তেওঁলোকে কাৰ্য সম্পন্ন কৰে ঠিক আছে বুজি পাইছোঁ পইণ্টটো আহিছোঁ কোনটো আমাৰ এজেঞ্চি ফাংচনৰ যিটো লাষ্ট ফাংচন আছে সেই ফাংচনটো ফালে আহিছোঁ কি আছে এক্টিং এ ৰিপ্ৰেজেণ্টেটিভ এণ্ড কৰেছপণ্ডেণ্ট acting as representative or correspondent acting as yes amar representative আৰু কি আছিল mama correspondent acting as a representative and correspondent representative শব্দটো শুনিছা তোমালোকে নে শুনা নাই আগতে নিশ্চয় শুনিছা না শুনা নাই শুনিছো হয়নে নহয় বোলে আমাৰ মাৰ্কেট কি হয় মেডিকেল ৰিপ্ৰেজেন্টেটিভ অৰ্থাৎ তেওঁ কি লয় তেওঁৰ বেগত কি থাকে কেইটামান ঔষধৰ কি থাকে চেম্পল থাকে সেই চেম্পলবিলাক লৈ কিনে তেওঁলোকে ডক্টৰৰ ওচৰত যায় বোলে ছাৰ এইখিনি মাইক্ৰ'টত আহিছে এইবিলাক ঔষধ আপোনালোকে কি কৰিব পাৰে ৰিকমেণ্ড কৰিব পাৰে কাক যিবিলাক আমাৰ কি আছে আপোনাৰ ওচৰত যিবিলাক পেচেণ্ট আহে ঠিক আছে আমাৰ কোম্পানীৰ পৰা এনেকুৱা এইটো কি হয় মেডিকেল ৰিপ্ৰেজেন্টেটিভ অৰ্থাৎ কি চেম্পলটো লৈয়ে কি কৰে তেওঁলোকে বুজায় যে তেওঁলোকৰ ঔষধটো কেনেকুৱা হয়নে নহয় যদি ডক্টৰৰ ভাল লাগে বা যিবিলাক আছে সেইবিলাক লৈ কিনে তেওঁলোকে কি কৰে মানে কি গ্ৰাহক মানে তেওঁলোকৰ পেচেণ্টক কি কৰে ৰিকমেণ্ড কৰে ঠিক তেনেকুৱাকৈ এটা মেডিকেলৰ কথা কোৱা নাই এমআৰৰ কথা কোৱা নাই আমি কওঁ বেংকে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে বা কৰেছপণ্ডেণ্ট কৰে সহযোগিতা কেনেকৈ আগবঢ়ায় দ্য বেংক also act the correspondent and representative or their customer, especially in handling the various applications. For instance, the bank may be obtain a passport, traveler's tickets, courier and sweet passengers for their customers. যে এজন গ্ৰাহকে কি ভাবিলে বোলে মোক কি লাগে মোক এখন পাছপোৰ্ট লাগে পাছপোৰ্ট কেনেকৈ বনায় বেংকে কি কৰিব ৰিপ্ৰেজেন্টেটিভৰ নিচিনা পাছপোৰ্ট কেনেকৈ বনায় কি কৰে কেনেকুৱাকৈ কৰিব লাগিব ইত্যাদি কথাখিনি কি কৰিব গ্ৰাহকজনক সম্পূৰ্ণকৈ কি কৰে বুজাই দিয়ে তেওঁলোকে কি কৰিব বুজাই দিব কাৰ গ্ৰাহক তেওঁলোকৰ নিজৰ গ্ৰাহক ঠিক আছে তুমি বেংকৰ গ্ৰাহক হ'লে এইখিনি বুজি পাবা বা তেওঁলোকে যিবিলাক নহয় আমাক কি লাগে ট্ৰেভেলাৰ টিকেটছ লাগে সেইখিনি কৰাৰ ক্ষেত্ৰতো তেওঁলোকে কি কৰিব বেংকে সহায় আগবঢ়ায় কাৰ নিজৰ গ্ৰাহক ঠিক আছে তো এইখিনি কৰি কি কৰিব যে চিকিউৰিটি ইয়াৰ সি পেচেঞ্জাৰ্ছ ফৰ দেয়াৰ কনচাৰ্ন বা সাগৰীয় যে পেচেঞ্জাৰ্ছ আছে তেওঁলোকক টিকট বনাই দিয়া তেওঁলোকক কি কৰা বোলে পাছপোৰ্ট বনাই দিয়া ইত্যাদি যিবিলাক কাৰ্য আছে বা ইয়াৰ পেচেঞ্জাৰ্ছ যিবিলাক আছে বা বিদেশত যোনে ভ্ৰমণ কৰিবলৈ যাব বহুদিন থাকিব এই গোটেইবিলাক গ্ৰাহকৰ হকে এই সকলোবিলাক গ্ৰাহকৰ হকে কি কৰিব বেংকে এই সুবিধাটো কি কৰে প্ৰদান কৰে লাইক এ ৰিপ্ৰেজেন্টেটিভ লাইক এ কৰেছপণ্ডেণ্ট বা সহযোগিতা বা তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰে উপস্থাপন কৰে যে মোৰে গ্ৰাহক আমাৰ গ্ৰাহকক আমি এই সুবিধা কি কৰিছোঁ প্ৰদান কৰিছোঁ তেওঁলোকে যাতে বাহিৰত ফুৰিব গ'লেও তেওঁলোকৰ কি নহয় কোন ধৰণৰ পাছপোৰ্টৰ কাৰণে অসুবিধা নহয় ভিজাৰ কাৰণে অসুবিধা নহয় বা টিকেটছৰ কাৰণে অসুবিধা নহয় ইত্যাদি সমস্ত দায়িত্ব ৰিপ্ৰেজেন্টেটিভৰ নিচিনা তেওঁলোকে কি কৰে পালন কৰে কাক বেংকৰ নিজৰ গ্ৰাহকৰ হকে যিটো এজেঞ্চি ফাংচন অন্য গুৰুত্বপূৰ্ণ কি কৰা হয় ফাংচন বুলি ধৰা হয় এইখিনি হৈছিলে এজেঞ্চি ফাংচন এইখিনি আৰু নেক্সট ক্লাছত আমি জেনাৰেল ইউটিলিটি ফাংচনখিনি আলোচনা কৰিম
তো এই গোটেইখিনি কিন্তু বহুত কি হয় ইম্পৰ্টেণ্ট কি হয় ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এক্সামত আহে গোটেইটোৱে যে ফাংচন অফ কমাৰ্চিয়েল বেংক তাৰ কেতিয়াবা কাৰণে কি দিয়ে বোলে প্ৰাইমাৰী ফাংচন ৰাইট দ্য প্ৰাইমাৰী ফাংচন অফ কমাৰ্চিয়েল বেংক আৰু কেতিয়াবা কি দিয়ে ৰাইট দ্য এজেঞ্চি ফাংচন অফ কমাৰ্চিয়েল বেংক বা ৰাইট দ্য সেকেন্ডাৰী ফাংচন অফ কমাৰ্চিয়েল বেংক এটা মাৰ্ক লৈ ঠিক আছে এইটো যদি আহে বোলে 7 মাৰ্ক মানে 5 মাৰ্কছত আহে ৰাইট দ্য এজেঞ্চি ফাংচনছ অফ মডাৰ্ণ কমাৰ্চিয়েল বেংক তেতিয়াহ'লে আমি এইটো লিখিব লাগিব ঠিক আছে এইখিনি হৈছে ইয়াৰ কথা আমি নেক্সট ক্লাছত কি কৰিম আমি জেনেৰেল ইউটিলিটি ফাংচনটো আমি আলোচনা কৰিম ঠিক আছে তো মই ভাবোঁ এইখিনি তোমালোকে অতি সুন্দৰকৈ কি পাইছা বুজি পাইছা ভেৰি চিম্পলি মই কৈছোঁ যিমান পাৰি সিমান মই সহজ কৰি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তোমালোকে এইখিনি অতি সুন্দৰকৈ বুজি পোৱা বুলি মই কি কৰিব পাৰোঁ আশা ৰাখিব পাৰোঁ আৰু তোমালোকে কিবা যদি ডাউট থাকে মই বাৰ বাৰ ৰিপিট কৰিছোঁ তোমালোকে ফিডবেকটো আমাক দিবা প্ৰতিজনে নিলয় হওক ভায়লিনা হওক দাপন হওক তাৰপিছত আমাৰ যিকেইজন মানে সেই আছে সৌৰভ হওক গোটেইবিলাকে মোক মিন্ময় হওক মোক কি কৰিবা যাৰ বেংকিং আছে চবৰে তোমালোকে মোক এই গোটেইখিনি ক্লাছ বা গোটেইখিনি কথা তোমালোকে কেনেকুৱা লাগিলে ক্লাছটো কিখিনি ডাউট আছিলে কিখিনি ডাউট নাই কোনখিনি বুজি পোৱা নাই কোনটো শব্দ বুজি পোৱা নাই ইটছ এণ্ড এভৰিথিং হয়নে নহয় আমি কি কৰিম ক্লাছ আমি যিমান পাৰোঁ সিমান আমি ক্লোজ হৈ কিনে ক্লাছ কৰিম তোমালোকৰ শিক্ষক যদিও আমি ক্লাছ কি কৰিম বন্ধুৰ নিচিনাকৈ ক্লাছ কৰি কিনে আমি কি কৰিম ক্লাছটো আমি এনজয় কৰি কিনে আমি ফূৰ্তি কৰি কিনে আমি কি কৰিম ক্লাছটো কৰাৰ কাৰণে চেষ্টা কৰিম তেতিয়াহে তোমালোকে ফিডবেকটো দিলেহে মই গম পাম যে কোনখিনি কি ডাউট আছে কোনখিনি কি ডাউট নাই ঠিক আছে আজিলৈ এৰিছোঁ ধন্যবাদ